হাই গাইজ, বিটুজ ব্লগলৈ স্বাগতম। এইটো আমাৰ দ্বিতীয়টি ব্লগ হ'ব। আজি আমি এটা কি কৰিম আৰু ব্লগ বনাবলৈ মানে এইবোৰ লকডাউন মানে কৰোণাৰ কাৰণে বৰ সমস্যা হৈছেতো, সেইটো কাৰণে আমি আজি বাইক ৰাইড কৰিমগৈ। অকণমান ওলাই যাওঁ, ক'ত গৈ আছোঁ নিজৰ গন্ধ কথা যাম আৰু লগত আছে বিতুপন শইকীয়া। বিতুপন শইকীয়া চলাই যাব, মই উঠি যাম। আহিবলগীয়া আছে ডাম্পাৰৰ পিছে পিছে, এইখন দেখিছেই বাম্পা ধূলি খাইছোঁ ৰে, কি ক'ব। বাপুকণত ৰৈ আছে আমি আহি এতিয়া চায়েন্স কলেজ পাম। চায়েন্স কলেজ গম পাইছা, এইখন চায়েন্স হোৱাৰ পৰা গমেই নোপোৱা গ'ল কোনখননো চায়েন্স কলেজ। দেখিছে সেইখন কিমান ডাঙৰ, যোৰহাট ইনষ্টিটিউট অফ চায়েন্স এণ্ড টেকন'লজি, জিষ্ট বুলি কোৱা হয় যাক। ৰিচাৰ্চ ইনষ্টিটিউট যাব লাগিব। ৰাস্তা বনাইছে যদিও নাজানো, ৰাস্তা ভাল হ'লে চাগে আমি বেলেগ দিন যাম দিয়ক, বেলেগ দিনত লগ পাম। আমি তালৈ যোৱা এটা ভিডিঅ' বনাব লাগিব। এইটো লাহদগা চাৰিআলি, এইফালে মইনাপুৰীয়াও যায়। মইনাপুৰীয়া নামঘৰ এই চাইডে যায়, এই চাইডে আছে আপোনাৰ এই ৰিচাৰ্চ ইনষ্টিটিউট। চাহ বাগান, আমাৰ অসম যিহত চহকী চাহপাতত, এয়া হৈছে চাহ বাগান। এটিকলি দুটিপাত, এইফালেও আছে চাহ বাগান আৰু এইফালেও আছে চাহ বাগান। মানুহৰ ঘৰৰ চাহ বাগান নে কি জানো, কাৰোবাৰ ঘৰৰে হ'ব মানে, এখন ব্যক্তিগত খণ্ড বাগান মানে নিজৰ বাগান দেই। ধৰি লওক মোৰ বাগান, আপোনালোক কোনোবা চাই থকা কাৰোবাৰ বাগান থাকিব, তেনেকুৱা বাগান চবৰে তেনেকুৱা বাগান। সৰু কিবা জান এটা আছে আৰু এইখন গেটখন চেষ্টা কৰিম ইয়াৰ ভিতৰত সোমাবলৈ। অঁ চাইকেল বাইক চাইক পাৰ্ক কৰি দেই, চেণ্ডেলটো থৈ যাওঁ নেকি এইখিনিতে। চেণ্ডেলটো ইয়াতে থৈ দিম, ষ্টেণ্ডত থৈছ। এটা কাম কৰোঁ, চেণ্ডেলযোৰ তলা এটা মাৰি দিওঁ নেকি? নাই তলা নাপাওঁ, তলা মাৰি দিওঁ। অঁ ঠিক আছে বাৰু, মানুহ চানুহ নাই। অঁ আচ্ছা কৃষ্ণ, আমি সোমাই গৈছোঁ দেই নামঘৰ ভিতৰলৈ। কৃষ্ণ মাৰিছোঁ। এই ৱালকেইখন, এয়া ৱালকেইখন ভাল লাগিছে দেই। এইটো হ'ল সোমাই হা
যিটো গেটখন সেই গেটখন দি আমি সোমাই আহিলোঁ। আহি 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 এইবিলাকত তেনেকৈ গছ চছ ৰুই থৈছে আৰু ইমান এনেকৈ আহি আছোঁ। কৃষ্ণ, এয়াই হ'ল ঢেকীয়াখোৱা বৰ নামঘৰ। আৰু কোনফালে যাব পাৰি নামঘৰ? কোনফালে? সেইটো চাইডত পাৰি যাব? পাৰিছে। কৃষ্ণ, এয়া গেটখন বন্ধ কৰি থোৱা আছে। এতিয়া সোমাবলৈ দিয়া নহয়। তাত এখন লিখা আছে এইবোৰ কৰোণা চৰোণা হৈ থকাৰ কাৰণে। কৃষ্ণ, আৰু আমি চাইডে চাইডে ঘূৰিবলৈ চেষ্টা কৰিছোঁ। আহি আছোঁ এয়া। এয়া আছে এইটো মণিকূট। মণিকূট এইভাগে হ'ল মণিকূট। আপোনালোকে কৃষ্ণ আঙুলি টকা নাপায় বুলি কয় নামঘৰটো। কৃষ্ণ দেই, এই হ'ল নামঘৰ মণিকূট। এয়া শ্ৰীকৃষ্ণ অনন্ত শয্যা। মাস্কখন খুলি লৈছোঁ, মাতটো অলপ হেৰি হৈ গৈছে। তো এইপিনে আহি থাকিলে এইটো চাগে এইভাগ কি আছিলে? কিবা বনাই আছে, কিবা এটা বনাই আছে বোলে। তেনেকৈ আহি আহি আমি এতিয়া মানুহৰ সমাগমটো একেবাৰে নায়েই। এই 2020 বৰ্ষত কৰোণাই চব দিগদাৰ লগাই দিলে। তো আহি আছোঁ এইপিনে। এয়া দেখিছে এইটো পুখুৰীটো। পুখুৰীত কিবা কিবি আছে নাই? মাছ চাছ? মাছ চাছ নাই নেকি? আছে। আঠখেলীয়া নামঘৰ আছে। কৃষ্ণ আছে আছে, এয়া আছে, মাছ আছে দেখিছে। এয়া এইটো মাছ দেখিছে, জুম কৰি দেখুৱাইছে। এইটো মাছে কিবা এটা খাই আছে, জানো কি কাপ হয়, কিবা এটা কাপ আৰু। পৰিৱেশটো ধুনীয়াকৈ থৈছে, দেখিছা নাই? ফুল চুল দি ধুনীয়াকৈ থৈছে। তো মাছে খাই থাকক, মাছলৈ একো লৈ অনা নহ'ল আৰু, খাই থাকক তেনেকৈ পানীতে। যিটো ইয়াত সোমোৱাবলৈও নিদিয়ে এতিয়া। মানুহ দেখিছেনে? একদমেই নাই, এজনোৱে লগ পোৱা নাই। ইয়াত চাকি তাকি জ্বলোৱা হয়। কৃষ্ণ, ইয়াত আছে চাহ খোৱা ঘৰলৈ এইফালে যায়, আৰু ইয়াত আপোনাৰ চাকি জ্বলায়। আপোনালোকে যদি আহে বন্তি প্ৰজ্বলন কৰিবলৈ, তো ইয়াত জ্বলাব লাগিব চাকি। চাকি ইয়াত জ্বলায়। দেখিছে চাকি জ্বলাই আছে। তো বহুত এটা সুন্দৰ পৰিৱেশ আছে ইয়াত। এয়া আমি আহি আছোঁ। কি আচলতে এইডোখৰ এনেই কিবা ৰখা মেলা ঠাই নেকি? হা, আচ্ছা, মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে 1450 শকত ৰোৱা বটবৃক্ষ দুজোপা, এই দুজোপাই 1450 শকতে ৰুইছিলে মাধৱদেৱে। এজোপা গছ এইজোপা, চাওক না। কৃষ্ণ, যথেষ্ট ডাঙৰ বয়স হ'ল, বহুত বয়স হ'ল। 1450 শকতে ৰোৱা এজোপা এজোপা আগটো মৰিছে, মৰাৰ পিছত এইপিনে বেলেগ এটা ডাল ওলাই গ'ল। এইপিনে এই জেগাডোখৰতে আছে। আমি আহি আছোঁ। শিশুৰ খাদ্য খোৱা গৃহ এটা আছে এইফালে, সেইটো তাত শিশুসকলক খাদ্য দিয়া হয়। আৰু ইয়াত আছে মাধৱদেৱ সংগীত মহাবিদ্যালয়, এখন সংগীত মহাবিদ্যালয়ো আছে। এতিয়া আমি আহি আছোঁ, এখন এখন মহাবিদ্যালয় হয় বাৰু, দেখুৱাম মহাবিদ্যালয়খন। তাৰ আগত আমি এটা বেলেগ বস্তু চাই লওঁ, সেইটো হ'ল, আহি থাকক আহি থাকক আহি থাকক, কৃষ্ণ, ভৰি ধোৱা মূঢ়া এভাগ। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে 1450 শকত লিখিছে, দেখিছেতো? দিহা নদীৰ কাষত এই স্থানতে ভৰি ধুইছিল, এই মূঢ়া ভাগত। গছৰ মূঢ়া এইটো, এইটো গছৰ মূঢ়া। এইটো গছৰ মূঢ়া ধুনীয়াকৈ সংৰক্ষণ কৰি থৈছে। তো সংৰক্ষণ কৰি থোৱাৰ কাৰণে ঢেকীয়াখোৱা নামঘৰ পৰিচালনা সমিতিলৈ বহুত বহুত ধন্যবাদ। লগতে আমিও গৌৰৱান্বিত যোৰহাটবাসী হিচাপে। এইটো হ'ল সংগীত মহাবিদ্যালয়খন। এইখন মহাবিদ্যালয় বন্ধ, এতিয়া কাকো লগ নাপাম।
আম গছজোপা ধুনীয়াকৈ থৈছে। ৰ'ব এইখন চাওক, মাধৱদেৱ সংগীত মহাবিদ্যালয় ঢেকীয়াখোৱা বৰনামঘৰ স্থাপিত 1988 চনতেই, আৰু এইখন ৰেজিষ্টাৰ্ড হৈ আছে সংগীত মহাবিদ্যালয়খন। গতিকে আপোনালোকে কোনোবাই যদি সংগীত শিকিব বিচাৰে, বৰগীতেই হওক বা বেলেগ শংকৰী সংগীতেই হওক, তেনেকুৱা গীতবিলাক ইয়াত শিকোৱা হয়। গতিকে আমি এতিয়া পিছফাললৈ আহি আছোঁ। এইটো আছিল বন্তি প্ৰজ্বলন কক্ষ, বন্তি জ্বলোৱা। আৰু ইয়াত এখন গাড়ীও আছে। আলহীত লৈ আহিলে চাগে অলপ মানে ক'ৰবাত যোৱা মেলা হ'লে বা নামঘৰ কোনোবা বিষয়ববীয়া ক'ৰবাত যাবলগীয়া হ'লে এইখন গাড়ীতে যায়, ঢেকীয়াখোৱা বৰনামঘৰৰ গাড়ী। ইফালে আহি আছোঁ, যথেষ্ট এটা শান্তিপূৰ্ণ পৰিৱেশ, যিটো নামঘৰ হয়। সেইজোপা এজোপা বৃক্ষ, এইটো হ'ল ভঁৰাল ঘৰ, তলা মাৰি থোৱা আছে, দেখিছে? শংকৰদেৱৰ মাধৱদেৱৰ গোটেই আমাৰ মহাপুৰুষকেইজনে লিখা কিতাপখিনি আপোনালোকে ইয়াতে পাব। এইজোপা কেন্দু গছ নেকি, কেন্দু গছ যেন লাগিছে, চিনি নাপাওঁ। আপোনালোকক পাতখিলা দেখুৱাই দিছোঁ, জনাবচোন যদি এজোপা কেন্দু গছ হয়, কমেণ্ট কৰি জনাব। কেন্দু গছ এনেই কি গছ? দেখাত কেন্দু গছ যেন লাগিছে মানে, হয়নে? এইজোপা কেন্দু গছে যেন লাগিছে। ব'লক, গৈ আছোঁ। এইপিনে আপোনালোকে, এইটো হ'ল চাহ খোৱা ঘৰ। নামঘৰলৈ আহিলে অতিথিক যিহেতু আপ্যায়ন কৰে, ইয়াতে সেইকাৰণে আপ্যায়ন কৰা হয় এই ঘৰটোতে। এইটো ভোজন গৃহ। বন্তি প্ৰজ্বলন কক্ষটো আপোনালোকক যিহেতু দেখুৱাইছিলোঁ, আকৌ এবাৰ তথাপিও দেখুৱাই দিছোঁ বন্তি প্ৰজ্বলন কক্ষটো। এইভাগ, এই ডাঙৰ চাকি এভাগ আছে, এইভাগ নেকি? হে, ডাঙৰ চাকি গছ অঁ, এই গছ এই বন্তি প্ৰজ্বলন কৰা ঠাইতো এগছ ডাঙৰ চাকি দি থোৱা আছে। কৃষ্ণ। আৰু এই সেইটো মূৰেও ডাঙৰ বন্তি এগছ আছে। কৃষ্ণ কৃষ্ণ কৃষ্ণ। গতিকে সেৱা এটা লৈ লওঁ আমি। কৃষ্ণ। আৰু যিহেতু নামঘৰ চাওক কি ধুনীয়াকৈ ৰাখিছে, যথেষ্ট পৰিষ্কাৰকৈ ৰাখিছে। পৰিষ্কাৰকৈ আমাৰ নামঘৰটো আমি নিজে পৰিষ্কাৰ কৰাৰ প্ৰয়োজন, সেইকাৰণে তথাপি এইটো লিখাৰ প্ৰয়োজন নাই। দেখিছেনে, য'তে ত'তে চূণ নাখান্দিব। কিন্তু আমাৰ মানুহে য'তে ত'তে চূণ খান্দি দিয়ে, ইমান ধুনীয়াকৈ ৰাখিছে। গতিকে কেতিয়াবা আহিলে তামোল লৈ নাহিবই, তামোল লৈ আহিলেহে বিপদ, চূণ সানি পাব। গতিকে ননাটোৱে ভাল। কিবা এটা কৈ দিয়ক, বিতুপন শইকীয়া কিবা এটা ক'ব চাগে। আন্ধা আন্ধা আহিছে। কৃষ্ণ। এইবাৰ হ'ল নামঘৰ ভাগ। আৰু আপোনালোকে আহিলে শৰাই যিটো অৰিহণা দিয়ে, সেই অৰিহণাটো নিজে বাকচত আগবঢ়াই দিব লাগিব। এইটো ইয়াত লিখা আছে, শৰাই অৰিহণা নিজ হাতে বাকচত ভৰাই দিয়ে যেন। সেয়াই। আৰু এইটো হ'ল শৰাই সামগ্ৰী থোৱা বাকচ। তাত মানে শৰাই যিখিনি সামগ্ৰী আনে ইয়াতে থ'ব পাৰিব। এবাৰ নামঘৰটো কেতিয়া প্ৰতিষ্ঠা হৈছিল আপোনালোকক এবাৰ দেখুৱাই দিওঁ, জুম কৰি দেখুৱাই দিছোঁ। এয়া মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ, ঢেকীয়াখোৱা বৰনামঘৰ, 1450 শকত, 1450। এইখন হ'ল মূল প্ৰৱেশদ্বাৰটো, নহয় জানো? মূল প্ৰৱেশদ্বাৰেই হ'ল এইখন। অঁ, যিহেতু চফা কৰি আছে গতিকে পানী অলপ পৰি আছে। কৃষ্ণ। এইভাগ এতিয়া বন্ধ কৰি থোৱা হৈছে।
গতিকে আমি বেছি সময় নকৰোঁ, এইফালে ওলাই যাওঁ। আৰু কিবা আছে নেকি ইয়াত? আৰু দেখাবলগীয়া নাই এতিয়া, যিহেতু মানুহ চানুহ নায়েই। ভাদ মাহত আহিবলৈ ভাল। এইবাৰ চব কৰোণাই চেছ কৰি দিলে 2020 বৰ্ষটো। আপোনালোকে পাৰিলে ভাদ মাহত এপাক আহিবলৈ চেষ্টা কৰিব। ইয়াত বহুত মহাপুৰুষ দুজনাৰ তিথি হয়। সেই হেৰি সময়ছোৱাতে আহিব, বহুত মানুহৰ সমাগম হয়। আপোনালোকে চাকি দিবলৈ জেগা নোপোৱা নিচিনা অৱস্থা হৈ যায়। গতিকে আহিব বুলি আশা ৰাখিলোঁ। মানে আমি আহি ঢেকীয়াখোৱা নামঘৰ পাই গ'লোহি। গতিকে আপোনাক আশা কৰিছোঁ ভিডিঅ'টো ভালকৈ চাব। আৰু যিসকলে ঢেকীয়াখোৱা নামঘৰ চিনি নাপায়, এপাক আহি যাবহি, আহি এপাক চাবহি। গতিকে আমি এতিয়া ঘৰমুৱা হওঁ, কাৰণ গধূলি হৈ যাবতো। আহি আছে বাইক, আহিছে, এই আহি গ'ল, বাইক আহি গ'ল, উঠোঁ। আচ্ছা, আমি আকৌ আহি নিজৰ জেগা পাই গ'লোঁ, য'ৰ পৰা যাত্ৰা আৰম্ভ কৰিছিলোঁ। মানে আমি যাত্ৰা আৰম্ভ কৰিছিলোঁ শৰাই বন্ধাৰ পৰা গৈ কোনো প্লেন নোহোৱাকৈ ঢেকীয়াখোৱা নামঘৰ পালোগৈ। আৰু আপোনালোকে ভিডিঅ'টো চাব। আজিলৈ ইমানেই, বাই বাই।